My dear viewers and learners, welcome, নমস্কাৰ। আজি এই ভিডিঅ'টোত দ্বিতীয় শ্ৰেণীৰ L1 অসমীয়াৰ লাৰ্নিং আউটকামৰ ওপৰত বেছ কৰি আগন্তুক গুণোৎসৱৰ সহায় হোৱাকৈ কিছুমান MCQ প্ৰস্তুত কৰা হৈছে সম্পূৰ্ণ নতুন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াত মুঠ 21টা প্ৰশ্ন পাবা। MCQ প্ৰতিটোৰ অপশ্যন দিয়া থাকিব। তোমালোকে প্ৰথমে নিজে চেষ্টা কৰিবা উত্তৰ কৰিবলৈ। ভিডিঅ'টোৰ শেষত সম্পূৰ্ণ উত্তৰ দিয়া থাকিব, উত্তৰসমূহ তোমালোকে মিলাই চাবা। 1 নম্বৰ প্ৰশ্ন, তলত দিয়া ছবিটোৰ নামৰ প্ৰথম আখৰটো হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াত এটা ছবি দেখিছা। এই ছবিটোৰ নামৰ প্ৰথম আখৰটো কি হ'ব বাৰু? এই অপশ্যনত দিছে ক, বিয়ত দিছে ল। তোমালোকে শুদ্ধ উত্তৰটো ৰাইট চিন দিবা। 2 নম্বৰ প্ৰশ্ন, তলত দিয়া আখৰ জালৰ পৰা কোনটো শব্দ সাজিব পাৰিম? তাৰমানে ইয়াত এটা আখৰ জাল দিয়া আছে। ইয়াত এই অপশ্যনত বৰল আছে, বিয়ত কমল আছে। ইয়াত আমি কোনটো শব্দ এই শব্দজালৰ পৰা আমি সাজিব পাৰিম? তোমালোকে মন কৰাচোন, নিশ্চয় ধৰিব পাৰিলা। তোমালোকে বহীত উত্তৰটো লিখিবলৈ যত্ন কৰিবা। শব্দজালখন প্ৰথমে ভালদৰে চাবা, তাৰপিছত লিখিব যত্ন কৰিবা। 3 নম্বৰ প্ৰশ্ন, তলত দিয়া ছবিটোৰ নাম কি? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ছবিটো ভালদৰে চোৱা। এই অপশ্যন আছে বগলী, বিয়ত আছে মকৰা। কোনটো অপশ্যন শুদ্ধ হ'ব বাৰু? তোমালোকে নিশ্চয় ধৰিব পাৰিলা। তোমালোকে বহীত উত্তৰটো লিখিবলৈ যত্ন কৰিবা। 4 নম্বৰ প্ৰশ্ন, ইয়াত হছইকাৰ থকা শব্দটো হ'ল, এই অপশ্যন আছে জিকা, বি অপশ্যন আছে বল। এতিয়া কোনটো শব্দ শুদ্ধ হ'ব? তোমালোকে নিশ্চয় ধৰিব পাৰিছা চাগে। তোমালোকে বহীত লিখিবলৈ যত্ন কৰিবাচোন। 5 নম্বৰ প্ৰশ্ন, ৰ আখৰ তলৰ কোনটো শব্দত আছে? এই অপশ্যনটো আছে ৰজা, বিটো আছে কল। ৰ আখৰটো কোনটো শব্দত আছে বাৰু? তোমালোকে ভালদৰে চোৱাচোন। নিশ্চয় ধৰিব পাৰিছা। তোমালোকে শুদ্ধ অপশ্যনত ৰাইট চিন দি ল'বা। 6 নম্বৰ প্ৰশ্ন, খালী ঠাই পূৰ কৰি তলৰ ছবিৰ নাম লিখা। ইয়াত পি দিয়া আছে, পহেচিকাৰী পি। ইয়াত আগতে কোনটো আখৰ হ'ব? এই অপশ্যন আছে কি, বিয়ত আছে যা। কোনটো হ'ব বাৰু? সাত নম্বৰ প্ৰশ্ন, সূৰ্য কোন দিশত উদয় হয়? তোমালোকেতো নিশ্চয় জানা। এই অপশ্যনত আছে পশ্চিম দিশত, বিয়ত আছে পূব দিশত। তোমালোকে নিশ্চয় ধৰিব পাৰিছা। শুদ্ধ অপশ্যনত তোমালোকে ৰাইট চিন দি দিবা। 8 নম্বৰ প্ৰশ্ন, ছবিখন চাই শুদ্ধ বাক্যটো বাছি উলিওৱা। এই অপশ্যনত দিছে এইখন কিতাপৰ ছবি, বিয়ত দিছে এইখন কলমৰ ছবি। তোমালোকে ছবিটো ভালদৰে চোৱা। ছবিখন চাই তোমালোকে শুদ্ধ অপশ্যনত ৰাইট চিন দি ল'বা। 9 নম্বৰ প্ৰশ্ন, সপ্তাহত কিমান দিন? তাৰমানে এক সপ্তাহত কিমান দিন? এই অপশ্যনত আছে 8 দিন, বিয়ত আছে 7 দিন। তোমালোকেতো নিশ্চয় জানা সপ্তাহত কিমান দিন থাকে। শুদ্ধ অপশ্যনত তোমালোকে ৰাইট চিন দিবা। 10 নম্বৰ প্ৰশ্ন,
সঠিক শব্দৰে খালী ঠাই পূৰ কৰা। ইয়াত প্ৰথমে খালী ঠাই আছে, তাৰপিছত আছে বনৰীয়া প্ৰাণী। বনৰীয়া প্ৰাণী অপশ্যনকেইটা এ হৰিণ, বি হ'ল ছাগলী। তোমালোকে জানাই বনৰীয়া মানে যিবিলাক জংঘলত থাকে, ঘৰচীয়া মানে আমি যিবিলাক ঘৰত পোহোঁ। 11 নম্বৰ প্ৰশ্ন, ছবিখন চাই তলৰ শুদ্ধ বাক্যটো বাছি উলিওৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ছবিটো ভালদৰে চোৱা। এতিয়া অপশ্যনকেইটা চাই লোৱাচোন। এ আছে এইটো এটা গড়, বি অপশ্যন আছে এইটো এটা হাতী। তোমালোকে নিশ্চয় ধৰি পাইছা শুদ্ধ অপশ্যনটো। 12 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। খেলি মেলিকৈ দিয়া আখৰবোৰ সজাই তলৰ কোনটো শব্দ পাবা? দন্তীয়া ত, পু, লা। পহচকৰ পু, লটাকাৰে লা আছে। এতিয়া অপশ্যনকেইটা চাই লওঁ। এ আছে মকৰা, বি আছে পুতলা। কোনটো হ'ব বাৰু? তোমালোকে চেষ্টা কৰাচোন। 13 নম্বৰ প্ৰশ্ন, ইয়াত ক্ষয়ৰে শেষ হোৱা তলৰ কোনটো শব্দ হ'ব? এ আছে দক্ষ, বি আছে ক্ষয়। তাৰমানে ক্ষয় আখৰেৰে শেষ হোৱা শব্দটো আমাক বাচিব দিছে। তোমালোকে নিশ্চয় ধৰিব পাৰিলা, তাৰমানে শেষৰ আখৰটো ক্ষয় হ'ব। চৈধ্য নম্বৰ প্ৰশ্ন, ৰমলা শব্দটোৰ শেষ ধ্বনিৰ মিল থকা শব্দ তলৰ কোনটো হ'ব? এ দিছে মাকৈ, বি দিছে কমলা। তাৰমানে শেষ ধ্বনিৰ মিল থকা শব্দটো আমাক বাচিব দিছে। তোমালোকে চেষ্টা কৰাচোন, নিশ্চয় ধৰিব পাৰিবা। ৰমলা কোনটো হ'ব বাৰু? পোন্ধৰ নম্বৰ প্ৰশ্ন, তলৰ কোনটো খেলৰ নাম? এ দিছে কাবাডী, বি দিছে পিঠা। তোমালোকে নিশ্চয় খেল খেলি ভাল পোৱা, বিভিন্ন ধৰণৰ খেল খেলা নহয়নে বাৰু? যেনে ক্ৰিকেট, ভলীবল, ফুটবল, খো-খো। তোমালোকে ইয়াৰ শুদ্ধ অপশ্যনটো খেলৰ নামটো বাচিব লাগে। 16 নম্বৰ প্ৰশ্ন, তলৰ কোনটো শব্দত ৰিকাৰ আছে? এ দিছে অপশ্যন গৃহ, বি দিছে ভূমি। কোনটোত ৰিকাৰ আছে বাৰু? তোমালোকেতো ৰিকাৰটো জানা, কোনটো শব্দত আছে বাৰু? চোৱাচোন ভালদৰে। 17 নম্বৰ প্ৰশ্ন, তলৰ কোনটো শব্দত ঐকাৰ আছে? এ দিছে থোপা, বি দিছে আখৈ। তোমালোকে নিশ্চয় ঐকাৰ জানা, কোনটো শব্দত আছে বাৰু? চোৱাচোন এবাৰ ভালকে। 18 নম্বৰ প্ৰশ্ন, দন্তীয়া ধ থকা শব্দটো তলত দিয়াৰ পৰা বাছি উলিওৱা। এ অপশ্যন দিছে ধনিয়া, বি দিছে লৱণ। কোনটোত আছে বাৰু? তোমালোকে যদি ভালদৰে চোৱা নিশ্চয় ধৰিব পাৰিবা। সেই শুদ্ধ অপশ্যনটো তোমালোকে ৰাইট চিন দি দিবা। 19 নম্বৰ প্ৰশ্ন, ঘ থকা শব্দটো তলত দিয়াৰ পৰা বাছি লোৱা। এই অপশ্যন দিছে ঠেলা, বি দিছে ঘট। কোনটোত শব্দত ঘ আখৰটো আছে বাৰু? তোমালোকে নিশ্চয় ধৰিব পাৰিছা। তোমালোকে শুদ্ধ অপশ্যনটোত ৰাইট চিন দি দিবা। এতিয়া আমি 20 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। বাকচত দিয়া আখৰ বাছি লৈ তলৰ কোনটো শব্দ গঠন কৰিব পাৰিবা? ইয়াত বাকচত কেইটামান শব্দ দেখিছা। এই শব্দৰে তোমালোকে তলত দিয়া অপশ্যন আছে, এ আছে বাঘ, বি আছে সিংহ। কোনটো শব্দ তোমালোকে গঠন কৰিব পাৰিবা বাৰু? তোমালোকে চেষ্টা কৰাচোন, নিশ্চয় ধৰিব পাৰিবা। তোমালোকে আখৰবিলাক মিলালেই পাই যাবা।
আমি শেষৰ প্ৰশ্ন 21 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। বাকচত দিয়া আখৰ বাছি লৈ তলৰ কোনটো শব্দ গঠন কৰিব পাৰিবা? ইয়াত আ আছে, দ্বিতীয় ছ আছে, ঘ আছে, কা আছে, নোচাং আছে, ফ আছে, তালিবাস আছে। এই অপশ্যনটো আছে আকাশ, বিটো আছে নিয়ৰ। কোনটো পাৰিবা বাৰু? তোমালোকে ভালদৰে আখৰকেইটা চোৱা আৰু শব্দ গঠন কৰিবলৈ চেষ্টা কৰা। তেনেহ'লে তোমালোকে শুদ্ধ অপশ্যনটো পাই যাবা। তোমালোকে নিশ্চয় ধৰিব পাৰিছা। এতিয়া তোমালোকে শুদ্ধটোত ৰাইট চিন দি দিয়া। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে শুদ্ধ উত্তৰবোৰ মিলাই চোৱাচোন। 1A, 2A, 3B, 4A, 5A, 6B, 7B, 8A, 9B, 10A, 11A, 12B, 13A, 14B, 15A, 16A, 17B, 18A, 19B, 20B, 21A। ভিডিঅ'টো চোৱাৰ বাবে তোমালোকলৈ অশেষ ধন্যবাদ থাকিল। See you next time.